ছয় জনগোষ্ঠীক ST দিয়াৰ কথাটো লৈ পেলাই আজি ট্ৰাইবেল সম্প্ৰদায়ৰ মানুহসকলে বিদ্ৰোহ কৰিছে আৰু সেই বিদ্ৰোহ সেই আন্দোলন আমাৰ BTCত তীব্ৰ গতিত চলি আছে আৰু ইয়াৰ সম্পৰ্কে মই দুআষাৰমান ক'ব বিচাৰিছোঁ। ট্ৰাইবেল মানুহসকলে কেতিয়াও ছয় জনগোষ্ঠীক STকৰণ কৰিব নালাগে বুলি কোৱা নাই আৰু ছয় জনগোষ্ঠীক ট্ৰাইবেলসকলক যেনেকৈ সাংবিধানিকভাৱে সুৰক্ষিত যি ফেচিলিটিছ দিছে তেনেকুৱা দিব নালাগে বুলি কোৱা নাই। যি বিদ্ৰোহ কৰিছে সেইটো ছয় জনগোষ্ঠীৰ এগেইনষ্ট নহয়। যি বিদ্ৰোহ কৰিছে ইয়াৰ কাৰণ আছে যে ছয় জনগোষ্ঠীক STকৰণ কৰাৰ পিছত এক্সিষ্টিং ট্ৰাইবেলসকলৰ সাংবিধানিকভাৱে আইনগতভাৱে যি সুৰক্ষিত ফেচিলিটিছ আছে সা সুবিধা দিয়া গৈছে এই সা সুবিধা ক'ৰবাত নহয় ক'ৰবাত ক্ষতি হ'ব নেকি ইয়াত এপ্ৰিহেনশ্যন আমাৰ ট্ৰাইবেল মানুহসকলৰ মনত আহিছে আৰু সেইটোকে আন্দোলনৰ দ্বাৰা ব্যৰ্থ কৰিব চেষ্টা চলাইছে। আনফৰ্চুনেটলি আমাৰ কোকৰাঝাৰত ছাত্ৰ ছাত্ৰীসকলে ডেকা গাভৰুসকলে সিদিনা BTC ছেক্ৰেটেৰিয়েট আৰু এছেম্বলিত আহি পেলাই যেনেকৈ এছেম্বলি বিল্ডিংখন লণ্ডভণ্ড কৰিলে মই ইয়াত এগেইনষ্টত ধিক্কাৰ দিছোঁ। সেইটো কণ্ডেমনেবল, আমি কণ্ডেম কৰিছোঁ যে এই BTC ছেক্ৰেটেৰিয়েট বা এছেম্বলি এনে মাটিৰ ভিতৰৰ পৰা উঠি অহা নাই, এইটো ক'ৰবাত এনেই উঠি অহা নাই, এইটো আন্দোলনৰ দ্বাৰা গঠিত, আন্দোলনৰ দ্বাৰা এই BTC ছেক্ৰেটেৰিয়েটখন বনোৱা হৈছে। ইয়াত আমাৰ বড়োসকলৰ ট্ৰাইবেলসকলৰ ইতিহাস আছে, হাজাৰ হাজাৰ মানুহ, more than 5,000 আমাৰ ডেকা গাভৰু বড়ো মানুহসকলৰ জীৱন দান বা বলিদানৰ আধাৰত এই BTCখন গঠিত হৈছে। গতিকে এই BTCখনৰ সৈতে আমি অন্যায় হোৱা বা নষ্ট হোৱাটো আমি নিবিচাৰোঁ। গতিকে আহিব লগা দিনত কোনো আন্দোলনকাৰীয়ে তেনেকুৱা যেন কাম নকৰে সেইটো মই আহ্বান জনাইছোঁ। আনফালে আমাৰ ট্ৰাইবেলসকলৰ যিটো এপ্ৰিহেনশ্যন ইয়াত যুক্তি আছে, বিনা যুক্তি ট্ৰাইবেলসকলে আজি আন্দোলন কৰা নাই। যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যনটো আমি দেখিবলৈ পাইছোঁ যে এজন মহান ট্ৰাইবেল মানুহৰ হাতেদি এই ৰিকমেণ্ডেশ্যনটো এছেম্বলিত দাখিল কৰা হৈছে আৰু এজন মহান ট্ৰাইবেল নেতা আমাৰ স্পীকাৰ ডাঙৰীয়াৰ দ্বাৰা এইটো গ্ৰহণ কৰিছে আৰু ভাৰত চৰকাৰলৈ এইখন ৰিকমেণ্ডেশ্যনৰ ওপৰতে প্ৰেৰণ কৰা হৈছে। এতিয়া ট্ৰাইবেলসকলে আনফালে ভয় খাইছে যে নিজৰ যিটো সুৰক্ষিত সাংবিধানিক আৰু আইনগতভাৱে যিটো ফেচিলিটিছ দিয়া গৈছে সেইটো হেৰুৱাৰ এটা ভয়। আনফালে ছয় জনগোষ্ঠীৰ তেখেতসকলৰ জাতি হিচাপে যাই থকাৰ যিটো আশা আকাংক্ষা সেইটো পূৰণ কৰাৰ এটা দায়িত্ব, গতিকে মাজত আমি ট্ৰাইবেলসকলে থিয় দিব লগা হৈছে। এতিয়া কথাটো হৈছে ৰিকমেণ্ডেশ্যনত যি ভাগ ভাগ কেটাগৰাইজ কৰি পেলাই যিমানেই ট্ৰাইবেল বনোৱাৰ চেষ্টা নকৰক, পাৰ্লিয়ামেণ্টত যেতিয়া যাব আৰু পাৰ্লিয়ামেণ্টৰ আইন হিচাপে বিল হিচাপে যেতিয়া সেইটো উত্থাপন কৰিব, এই বিলটো সংবিধানত যিটো প্ৰভিজন আছে সেই প্ৰভিজন মতেহে বনোৱা হ'ব। গতিকে অল ইণ্ডিয়া ইয়াত A কেটাগৰীৰ ট্ৰাইবেল, B কেটাগৰীৰ ট্ৰাইবেল নাথাকে। অল ইণ্ডিয়া ট্ৰাইবেল কেটাগৰী এটাই, এইটো ট্ৰাইবেল হিচাপে জানিব, ST টো ST হিচাপে কৰিব, SC টো SC হিচাপে কৰিব। গতিকে ইয়াত ট্ৰাইবেল হিলছ, ট্ৰাইবেল প্লেইনছ, ট্ৰাইবেল ভেলী বুলি নাথাকিব। মই কেটাগৰিকেলি মই আকৌ ৰিপিট কৰিম, আমাৰ ট্ৰাইবেল জনগণৰ মানে নলেজৰ কাৰণে যে যিমানে আসাম চৰকাৰে বা গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যনটো লৈ পেলাই যিমানে চেষ্টা নকৰক, পাৰ্লিয়ামেণ্টত যেতিয়া বিল আনিব তাতে ট্ৰাইবেল দিয়া নিদিয়াৰ কথাটো কেটাগৰাইজ কৰি পেলাই নকৰিব। গতিকে আমাৰ ট্ৰাইবেল দাদা ভাইসকলৰ ভয় সেইটোৱেই, যেতিয়া সেইটো হৈ যায় তেতিয়াহ'লে যিটো সাংবিধানিকভাৱে পলিটিকেল, ইকনমিক, ছ'চিয়েল আৰু এডুকেশ্যন, চাকৰি বাকৰিৰ ক্ষেত্ৰত
ট্ৰাইবেলসকলৰ কাৰণে যি ৰিজাৰ্ভেশ্যন কৰি দিয়া হৈছে সেই ৰিজাৰ্ভেশ্যনবোৰত এই ফেচিলিটিবোৰত ক'ৰবাত নহয় ক'ৰবাত বহুত আঘাত আহিব আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ছাৰে নিজৰ মুখেদি কৈছে সেইটো যদি কৰা হয় তেতিয়াহ'লে এক্সিষ্টিং ট্ৰাইবেলসকলৰ বহুতো ক্ষতি হ'ব গতিকে ক্ষতি হ'ব সেইটো জনাৰ পিছতো যদি আকৌ একেটা কাম যদি কৰিবলৈ যায় তেতিয়াহ'লে সঁচাকৈ ট্ৰাইবেলসকলে এক্সিষ্টিং ট্ৰাইবেলসকলে আগন্তুক দিনবোৰত যাই টকাৰ ক্ষেত্ৰত বা নিজৰ ভাষা সাহিত্য সংস্কৃতি পৰম্পৰা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত বহুতো কষ্ট পাব বা জাতি হিচাপে যাই থকাটো নিজৰ ভাষাটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত নিজৰ পৰম্পৰা সংস্কৃতি ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত তেখেতসকলে নিশ্চয় মানে কঠিন হ'ব গতিকে সেই এপ্ৰিহেনশ্যনটো লৈ পেলাই আজি ট্ৰাইবেলসকলে বিদ্ৰোহ কৰিছে আৰু মই এটা কথা ক'ব বিচাৰিছোঁ এই সমস্যাটো কোনোবা BPF দলে বনোৱা নহয় এই সমস্যাটো কোনোবা UPPL দলে বনোৱা নহয় এই সমস্যাটো কোনোবা BJP কংগ্ৰেছ দলে বনোৱা নহয় কোনো ব্যক্তিয়ে সেই ট্ৰাইবেল দিয়া নিদিয়াৰ সমস্যাটো বনোৱা নাই হাগ্ৰামা মহলীয়াৰীয়ে বনোৱা নাই প্ৰমোদ বড়োৱে বনোৱা নাই কোনোবা বিশ্বজিৎ দেৱাৰীয়ে বনোৱা নাই কোনোবা ডক্টৰ হেমন্ত মানে বিশ্ব ডাঙৰীয়া সেইটো বনোৱা নাই গতিকে মই আন্দোলনকাৰী তেখেতসকললৈ এটা আহ্বান জনাইছোঁ তাকো ব্যক্তিগতভাৱে যেন দোষাৰোপ নিদিয়ে কোনোবা দলক যেন দোষাৰোপ নিদিয়ে এইটো হ'ল 6 জনগোষ্ঠীৰ নিজৰ জাতিৰ অস্তিত্ব নিজৰ ভাষা সংস্কৃতি উন্নয়নৰ এটা কোৱেশ্যন আহিছে আৰু আমাৰ দেশৰ গণতন্ত্ৰৰ আধাৰত সাংবিধানিক মানে ৰক্ষণাবেক্ষণ পাবৰ কাৰণে তেখেতসকলৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে তেখেতসকলে আন্দোলন কৰিছে আৰু সেইটো বিচাৰিছে আজি নহয় কালি নহয় এই 6 জনগোষ্ঠীয়ে ট্ৰাইবেল পাওক বা কিবা এটা পাওক তাত আমাৰ একো ক'ব লগা নাই আৰু পাবই আসাম চৰকাৰে যেতিয়া ৰেকমেণ্ডেশ্যন কৰিছে ভাৰত চৰকাৰে সেইটো কনচিড কৰিবই এতিয়া ট্ৰাইবেল আমাৰ দাদা ভাই জনগণ আৰু ডেকা গাভৰু ছাত্ৰ ছাত্ৰীলৈ মোৰ এটা আহ্বান মোৰ এটা মেছেজ যে আমাৰ যি সুৰক্ষিত আমি ফেচিলিটি পাই আছোঁ ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে শিক্ষাৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত সেইটো আমি কেনেকৈ মানে নষ্ট হ'ব দিব নোৱাৰে সেইটো কেনেকৈ আমি সুৰক্ষিত কৰিব পাৰে আমি কেনেকৈ ভালকৈ ৰাখিব পাৰে আমাৰ যেন কোনো নষ্ট নহয় ক্ষতি নহয় এই কামটো আপোনালোকৰ হাতত থাকিল আপোনালোকে কেনেকৈ সুৰক্ষিত কৰিব পাৰে এই কামটো আপোনালোকে কৰিব পাৰিব লাগিব এতিয়া BTC অঞ্চলত যিটো হৈ আছে মই ভাবোঁ আলোচনাৰ অতি প্ৰয়োজন মই আহ্বান জনাব বিচাৰিছোঁ আজি বড়ো ভাষাত এটা প্ৰভাৱ আছে দাইনাং কদৰাং আপাচুজনাং আজি অসমৰ গোটেই ট্ৰাইবেলসকলে আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দেউতা হিচাপে গুৰু হিচাপে চাই আছে তেখেতৰ ওপৰতে আমাৰ ট্ৰাইবেলৰ পলিটিক্স ট্ৰাইবেল জাতিৰ যাই থকাৰ বহুত কথা বহুত কাম ডিপেণ্ড কৰি আছে গতিকে সকলোৱে তেখেতৰ প্ৰতি চকু দি আছে আৰু কথাটো সঁচা ইয়াৰ কাৰণে মই আমাৰ BPFৰ সভাপতি BTC চিফ হাগ্ৰামা মহিলাৰী দেৱলৈ আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে গোটেই ট্ৰাইবেল জাতি গোষ্ঠীৰ যি জাতীয় সংগঠনবিলাক আছে ছাত্ৰ সংগঠন আছে যিসকলে আজি আন্দোলন কৰি আছে তেখেতসকলৰ লগত সময় দি পেলাই ধৈৰ্য লৈ পেলাই যেন আলোচনা কৰে যেন কিবা এটা ভাল ৰেজাল্ট বা ভাল ফল আমি আনিব পাৰোঁ আৰু সকলোৰে একচেপ্টেবল এটা সলিউশ্যন যেন আনিব পাৰে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী দেৱে যেন এই কামটো কৰে মই ইয়াৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ